খাই থকা দোকানটো কিয় কৰে সেইকাৰণে কম তাক মই কি কৰিছিলো আঁকিছিলো হে কি পেট চৰ্বি উঠিছে ইয়াত তাক যে পথাৰটো খেলিছে জানা চিধাল লৈ পেলাই যাব নালাগিব थोड़ा थोड़ा देख तो सब बातें तू क्लास है এইটো বৰ ভাল লাগে বেছিকৈ অকণমান ভোল দিয়া মাছটো প্ৰায় 50,000 টকা গাভিনী গৰু ক্ৰছ জাৰ্চি চাচোন ভয়টো তাই এইটো এটা ভাল লাগে 1 2 3 4 অলপ কেমান বেছি জোকে মাৰে খুচিবলৈ খাই আছে নামাৰি কি বকি আছে গুণ আজি গৰু বিহু কাইলে মানুহৰ বিহু কাইলে আলে কি তাক মাৰিব এইজনী খাই তেতিয়া অনাজনী নহয়নে যোৱা বছৰ পুৰিলে নে এইয়া তালে চাই চাই আহোঁতে বিচি দিব লাগে নেকি গৰুক বিচি মানুহক বিচিব লাগে এইটো নিয়মৰ কথা তাই কৈছে মানুহকো গৰু বনাই পেলালে নহয় মই নিজে কিনিছিলোঁ তই বুজি পোৱা নাই সাগৰ মন্থন কৰোঁতে ওলাইছিল প্ৰথম গৰু সেইকাৰণে গৰুক সন্মান জনাই পেলাই গৰুৱে বঁটা লোৱাৰ পিছত মানুহে বঁটা লয় গৰুক যদি আৰু মানুহ বুলি গৰু বুলি ভবা দিন মই তাকেই কৈছোঁ বোলে গোটেইখন চিঙি ভাঙি গোবাত পাত কৰিব এতিয়া মানে 7 বিহু এইটো কাৰণে কয় আজি গৰু বিহু কাইলৈ মানুহৰ বিহু পৰহিলে চেৰেকী বিহু নহয় হা ভগৱান বিষ্ণু বিহু তাৰপিছত চেৰেকী বিহু অনেক ঢেৰ পাবি 3 দিনীয়া বিহু আজি গৰু বিহু কাইলৈ মানুহৰ বিহু পৰহিলে ভগৱানৰ বিহু সেইখিনিকে লৈ আমি পৰ্বকে পূব যুগান্তৰ চলি আহিছোঁ আৰু সেই যুগ যুগান্তৰ ধৰ্মত আমি প্ৰথম সাগৰ মন্থন কৰোঁতে গৰুৰহে আৱিৰ্ভাৱ হৈছিল তাৰ পিছতে লক্ষী সৰস্বতী ব্ৰহ্মা আৱিৰ্ভাৱ হৈছিল সেইকাৰণে গৰুক হিন্দুৱে পূজা কৰে গৰু প্ৰত্যেকটো বস্তুৱে হাৰ বুটামত লাগে চাম ৰাখক জোতা চেন্দুৰ হওক গৰু মানে মুঠ ঔষধতো লাগে দবা তাৰপিছত গৰুৰ গাখীৰ ইত্যাদি আৰু বখানিবলৈ গ'লে 100বোৰ আছে এই আৰু এতিয়া মানে এতিয়া যুগৰ পৰিৱৰ্তন হ'ল মানুহৰ পৰিৱৰ্তন হ'ল এটাই কৈছে বোলে হেৰি কি কয় পুৰাণ কেইখন বোলে 5খন ক'ত পালে আৰু বোলে মুখে মুখে ক'ত লেখা আছে বেদ বেদ মই বোলো বেদ যদি 5খন হয় তেতিয়া ঋগযজুৰ অথবা সামবেদ ক'ৰবাত এনেই গ'ল লিখিত বেদ তাৰ পূজা হয় মুখে মুখে প্ৰচলিত বেদখন কিহৰ পূজা হয়